हेलो एवरीवन আজি মই সুজি দি নাৰিকল লাৰু বনাম কেনেকৈ বনাম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিলে গম পাব এয়া নাৰিকলখিনি বাকলি গুছাই লৈছো লগতে সৰু সৰুকৈ কাটি লৈছো আৰু এক কাপ চেনি লৈছো এখিনি মই মিক্সি জাৰত দি পিছি লম এয়া দি লৈছো ঢাকনিটো মাৰি পিছি লম এতিয়া এয়া পিছি লোৱা হল এখিনি এতিয়া উলিয়াই লৈছো লগতে মিহিকৈ কাটি লোৱা নাৰিকলখিনিও পিছি লম ইয়াতে দি লৈছো এতিয়া অলপ কম কমকৈ দি পিছি লব লাগিব ভালদৰে মিহি নহব পাৰে বহুত বেছি দিলে এয়া ভালদৰে পিছি ললো এইখিনিও এতিয়া সাইডতে উলিয়াই লৈছো গুটেখিনি পিছি লোৱা হল এয়া সব ইয়াতে এতিয়া মই মিক্স কৰিম মিক্সিত পিছি লোৱা চেনিখিনি এয়া দি ললো আৰু ভালদৰে এনেকৈ হাতে দি মিক্স কৰি লৈছো ধৰিব পাৰিছে এনেকৈ মিক্স কৰিলে লাৰুটো বনাবলৈ বহুত ভাল হয় এয়া গুটেখিনি মিক্স কৰি ললো মিক্স কৰি অলপ সময় কাৰণে মই থৈ দিম এতিয়া কেৰাহীটো পাতি সুজিখিনি ভাজি লম আৰু এয়া কেৰাহী পাতি দিলো গৰম হোৱালৈকে ওয়েট কৰি লম সুজি মই বেছি লোৱা নাই এক কাপ লৈছো মাত্ৰ এয়া এইখিনি এতিয়া ভাজি লম কেৰাহী গৰম হ'ল এতিয়া দি লৈছো আৰু বহুত বেছি ৰঙা হোৱালৈকে নাভাজো ভালদৰে হিজালৈকে ভাজি লম এনেকৈ লৰাই থাকিলে সোনকালে ৰঙা হৈ নাযায় এনেকৈ ভাজি থাকিব লাগিব এইখিনি ভালদৰে ভাজি লোৱা হৈছে আৰু এতিয়া উলিয়াই লম এয়া উলিয়াই ললো এতিয়া নাৰিকলখিনি ভাজি লম এয়া গুটেখিনি দি লৈছো এতিয়া গেছটো লো ফ্লেমত ৰাখি লাহে লাহেকৈ ভাজি থাকিব লাগিব আৰু লৰাই থাকিব লাগিব নহলে লাগি ধৰিলে ৰঙা হৈ পৰিব লাৰুটো এনেকৈ ভালদৰে মিলাই লৈছো এয়া মোৰ ভালদৰে ভাজি লোৱা হৈছে আৰু এইখিনি ভালদৰে ভাজি লোৱাৰ পিছতে লগতে দি লৈছো সুজিখিনি দি এতিয়া ভালদৰে মিলাই লৈছো এনেকৈ মিলাই লাহে লাহেকৈ ভাজি থাকিব লাগিব যাতে যেন লাগি নধৰে ভালদৰে এনেকৈ লৰাই থাকিব লাগে এইখিনি এতিয়া লাৰু বনাব পৰা হৈছে আৰু এতিয়া হাতত অকমান লৈ চাইছো এয়া এনেকৈ বনাব পৰা হৈছে আৰু ধুনিয়াকৈ লাগি ধৰিছে এইখিনি এতিয়া অলপ লৰাই দি গেছটো অফ কৰিম আৰু এয়া হৈছে আৰু এতিয়া গেছটো অফ কৰি দিলো লগতে নমাই ললো এতিয়া লাৰুটো বনাই লওঁ এয়া অকমান লৈ লৈছো বহুত বেছি ডাঙৰ কৰি নবনাও এটো সাইজতে বনাম এয়া এটা বনাই ললো নাৰিকল দুটা সৰু আছিল কাৰণে দুটা নাৰিকলত ইমানে ওলাইছে কিছুমানে দুটা নাৰিকলত 2 কাপ চেনি দিয়ে মই কিন্তু 1 কাপে দিছো সৰু আছিল কাৰণে গুটেখিনি এটা এটা কৈ এনেকৈ বনাই লম এয়া বেছি নাই আৰু অকমান আছে আৰু লাৰুটো বনাবলৈ বহুত ধুনিয়া হৈছে কিছুমানৰ কিন্তু নাৰিকল লাৰু বনালে টান নহয় কোমল হৈ থাকে মোৰ কিন্তু একদম পাৰফেক্ট হৈছে এয়া মোৰ লাৰু বনাই হৈ গল চাকচোন কিমান ধুনিয়া হৈছে লগতে খাবলৈ বহুত ধুনিয়া এনেকৈ নাৰিকল লাৰু বনাই বহুত দিনলৈ ৰাখিব পাৰে দুটা নাৰিকলত 30 টা মান লাৰু হ'ল তাৰে কেটামান এটা কন্টেনাৰত ভৰাই থৈ দিম কেটামান চাহ খাবলৈ থৈ দিম আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব লগতে ফেসবুক পেজটো ফলো কৰি দিব